দহিছে ৰাজ্যবাসীক আৰু এই মুহূৰ্তত গুৱাহাটীৰ পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গুৱাহাটীৰ প্ৰতিটো প্ৰান্তত এতিয়া শীতৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰতিটো বাসগৃহতেই হওক বা আপুনি যদি পদপথেৰে অহা যোৱা কৰে তেতিয়াহ'লে মন কৰিব যে সেই স্থানতো কেনেধৰণে আচলতে শীতৰ পৰা পৰিত্ৰাণ পাবলৈ কোনোৱে যদি জুই পুৱাইছে, কোনোৱে আকৌ বিভিন্ন ধৰণৰ খাদ্যৰ আমেজ লৈছে, জুতি লৈছে। গতিকে মই বৰ্তমান সময়ত জুই ৰোডত আছোঁ আৰু এই পথেৰে আহি থাকোঁতেই মই পৰিলক্ষিত কৰিলোঁ যে ইয়াতো ঠিক একেই পৰিৱেশ আৰু এনেধৰণেই শীতৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন স্থানত বিভিন্ন ধৰণে সকলোৱে কি ধৰণে কি কৰিছে আমি দেখুৱাম। মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। যথেষ্ট শীত আৰু এই সময়খিনি আচলতে ভালো লগা এটা সময় নহয় নে? খুব কম সময় থাকে। কেনেকুৱা জুই পুৱাই আছে আপোনালোকে? একচুৱেলি আজি এসপ্তাহমানৰ পৰা অলপ ঠাণ্ডাটো পৰিছে, গুৱাহাটীতো পৰিছে বা গাঁৱৰ ফালেতো বহুত কুঁৱলী পৰিছে, গুৱাহাটীতো পৰিছে এনেকৈ। এতিয়া আমি ঘৰৰ পৰা আহিলোঁ, কিন্তু ঠাণ্ডাটো আছে যিহেতু সেইকাৰণে ইয়াতে অলপমান জুই পুৱাই আছোঁ। এতিয়া জুই ব্যৱস্থা এইটো মোটামুটি 6টাৰ পৰা পুহিয়ে আছো। 6টা বজাৰ পৰা জুই লগাই আৰু যথেষ্ট ঘন কুঁৱলী, অলপ বাইক চলাবলৈ অসুবিধা। হয়, বহুত অসুবিধা হৈছে বাইক চলোৱাৰ কাৰণে। ঠাণ্ডাটো বহুত মানে বেছিকৈ পৰিছে এইকেইদিন, এই 3-4 দিন ধৰ বেছিকৈ পৰিছে। আৰু আমাৰ এতিয়া যিবিলাক অফিচত আহিছে চবেই অলপ হ'লেও জুই পুৱাই গৈছে। আৰু দাদা কেনেকুৱা? খুব ঠাণ্ডা এইটো বছৰ বেছি পৰিছে ঠাণ্ডাটো। এইকেইদিন 4-5 দিনৰ পৰা বেছিকে পৰিছে অলপ। বহুত আৰু নিয়ৰটো মানে বৰকে পৰি আছে ন, বৰষুণৰ নিচিনা মানে নিয়ৰটো পৰি আছে। যিও ভাল লাগিছে, কম সময় থাকে, ভাল লাগে দিয়ক। এইকেইদিনে আৰু তাৰপিছত নাইকিয়া হৈ যাব। চাওক, মই ইতিমধ্যে কৈছো যে বৰ্তমান সময়ত যদি চাই যে ৰ'দৰ চানেকি সম্পূৰ্ণ নাইকিয়া হৈছে আৰু শীতৰ পৰা পৰিত্ৰাণ পাবলৈ এই মুহূৰ্তত সকলোৱে প্ৰতিটো প্ৰান্ততে আচলতে সকলোৱে কোনোৱে যদি জুইৰ আমেজ লৈছে, কোনোৱে বিভিন্ন ধৰণৰ খাদ্যৰ আমেজ লৈছে আৰু এনেধৰণে এটা চাহৰ আড্ডা প্ৰতিটো প্ৰান্তে এনেধৰণৰ পৰিৱেশ বৰ্তমান সময়ত বিৰাজ কৰিছে। আৰু গুৱাহাটীতো ঠিক একেধৰণৰেই পৰিৱেশ, কাৰণ গুৱাহাটী বুলি কোৱাৰ লগে লগে যথেষ্ট এক গৰম বা উত্তাপ বৃদ্ধিৰ এটা পৰিৱেশ সততে আমি দেখি থাকো। কিন্তু এইবাৰ ঠাণ্ডাৰ যিটো প্ৰচণ্ড ঠাণ্ডা বা শীত, সেই শীতে কিন্তু যথেষ্ট লোকক বৰ্তমান সময়ত এক বেলেগ পৰিৱেশে বিৰাজ কৰিছে। কাৰণ শীতৰ এই সময়খিনি সকলোৱে যথেষ্ট আমেজ লৈছে আৰু শীত বুলি কোৱাৰ লগে লগে বহু সময় হয়তো শীত নাথাকে। গতিকে এই মুহূৰ্তত আমি জু ৰোডৰ এটা পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু আমি দেখুৱাইছোঁ যে কেৱল জু ৰোডতেই নহয়, ৰাজ্যৰ কেইবাটাও প্ৰান্তত এই মুহূৰ্তত আপুনি যদি চাই কেৱল সকলোৱে জুইৰ আমেজ লৈ আছে। আৰু এই শীতৰ এই সময়ছোৱাত কোনোৱে যদি চাহৰ আড্ডা, কোনোৱে এনেধৰণৰ জুইতেই আলু বেঙেনা পুৰি যি ভাতৰ লগত খোৱাৰ এটা মজা, সেই মজাও লৈছে। গতিকে পুহমহীয়া এই জাৰত সকলোৱে আচলতে এই পুহমহীয়া জাৰ কেৱল উপভোগ কৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে।